দিনজোৰা প্ৰতিবাদৰ পাছত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা প্ৰতিবাদী জলমিত্ৰৰ ৭ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত বহাৰ আশ্বাস জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সঞ্চালকৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সঞ্চালকৰ আশ্বাসৰ পাছতে সাময়িকভাৱে স্থগিত আন্দোলনৰ কাৰ্যসূচী। ৭ দিনৰ ভিতৰত মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনা নহ'লে আন্দোলন অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ। ইতিমধ্যে প্ৰাপ্যৰ পৰা বঞ্চিত জলমিত্ৰসকলে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। জলমিত্ৰসকলৰ দাবীসমূহ পূৰণ নকৰিলে আত্মজাহৰো হুংকাৰ ক্ষোভিত প্ৰতিবাদী জলমিত্ৰসকলৰ। আলোচনাৰ পৰা ওলাই আহিয়েই বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক চোকা সমালোচনা প্ৰতিবাদী বিভাগ। অৱশেষত আমাৰ জেজেএমৰ ডাইৰেক্টৰ কৈলাশ কাৰ্তিক ডাঙৰীয়াৰ নেতৃত্বত আমাক মাতি নিয়া হ'ল ৫জন সদস্যক। তেখেতে আমাক সদৌ শেষত এটাই আশ্বাস দিছে, আমাক CM ডাঙৰীয়া আৰু আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত এই সপ্তাহতে আমাক টেবুল মিটিং কৰাব। টেবুল মিটিঙত যদি একো ভাল সিদ্ধান্ত নহয়, তেনেহ'লে আজি যিটো পৰ্যায় হৈছে ইয়াতকৈ আৰু ডাঙৰতকৈ ডাঙৰ কাৰ্যসূচী আমি ল'বলৈ আমি প্ৰস্তুত আছোঁ। আৰু যদি তেখেতে কোৱা মতেদি যদি আমাক তেখেতেতো কৈছে যে মই একো কৰিব নোৱাৰোঁ, গতিকে চৰকাৰৰ কথা যদি জয়ন্ত মল্ল বৰুৱা আৰু CM ডাঙৰীয়া যদি আমাৰ একো ভাল সিদ্ধান্ত নাহে, তেতিয়াহ'লেতো আমি ইয়াতকৈ জংগী আন্দোলন হয়তো আমি নিজৰ আত্মজা বা আমি জীৱন ত্যাগ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু যেতিয়ালৈকে তেওঁ এই ২-৪ দিন আমি আজি আমাৰ কাৰ্যসূচী আমি প্ৰত্যাহাৰ কৰিছোঁ। গতিকে আমি তেওঁলোকৰ আশ্বাসৰ ওপৰত ভৰসা কৰিছোঁ। যদি তেওঁলোকৰ কথা নাৰাখে, তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম। পূৰ্বেও আপোনালোকৰ বহু প্ৰতিশ্ৰুতি দিছিলে জয়ন্ত মল্ল ডাঙৰীয়াই, তাৰপিছত কিন্তু পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ পালন নকৰিলে। এইবাৰ আপোনালোকে ভাবেনে যে আপোনালোকৰ যি দৰমহা বৃদ্ধিৰ দাবী বা আপোনালোকৰ যি স্থায়ী নিযুক্তিৰ দাবী, এইসমূহ দাবী আপোনালোকৰ মানি ল'ব চৰকাৰে? চাওক, আমি কেতিয়াও নাভাবোঁ, কাৰণ জয়ন্ত মল্ল এটা ফটৰহাল বজোৱা মন্ত্ৰী হয়। সি সদায় ফুলজাৰি মাৰি তাৰ বিভাগ চলাব বিচাৰে। সি ভাবে কি মই একদম বিভাগবিলাক বহুত ভালকৈ চলাইছোঁ, কিন্তু তাৰ বিভাগ কেনেকৈ চলিছে আজিতো আপোনালোকে নিজে দেখিছে। গতিকে সি হ'ল ফটাঢোল বজোৱা মন্ত্ৰী। গতিকে আমি তাৰ ওপৰত আমাৰ ভৰসা নাই। তথাপিতো আমি এই ডাইৰেক্টৰজনৰ আমি কথা মতে আমি এসপ্তাহৰ কাৰণে আমাৰ আন্দোলন আমি প্ৰত্যাহাৰ কৰিম। আৰু এসপ্তাহৰ পিছত আমি আমাৰ মাইকী পোৱালী ইউজাৰ্ছ কমিটি আৰু গাঁৱৰ উপভোক্তা সকলো ওলাই আহি আমি একো জংগী আন্দোলন আমি আকৌ ঘোষণা কৰিম।